আজি 60 বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম তেওঁলোকে 10 বছৰত যথেষ্টখিনি কৰিছে বুলি আমি ভাবিছোঁ আৰু সেইকাৰণে আমি বিজেপি চৰকাৰকে বিচাৰিছোঁ। বিশ্বমানৰ নতুন টাৰ্মিনেল হৈছে দ্বিতীয় টাৰ্মিনেল এতিয়া ইণ্ডিয়াৰ ভিতৰত, গতিকে সেইটো শলাগ ল'বলগীয়া বিজেপি চৰকাৰৰ দিনত। আৰু এই কামখিনিকে আজি 60 বছৰে কোনেও কৰিব নোৱাৰে। সংস্থাপনৰ ক্ষেত্ৰত বিজেপি চৰকাৰে 1.5 লাখ যুৱ যুৱতীক সংস্থাপন দিছে। কোনো তাত কৰাপশ্যন হোৱা নাই, কোনো এপইচা কোনেও কাকো দিব লগা হোৱা নাই, দুখীয়া ধনী বুলি কোনো বিচাৰ কৰা নাই, সকলোকে মেধা ভিত্তিত এপইণ্টমেণ্ট দিছে। গতিকে আমি সেইখিনিও ছাপোৰ্ট কৰোঁ। এই চৰকাৰৰ দিনতে আৰু এটা ভাল কাম হ'ল, 13,000 বিঘা মাটি বেদখলি উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদটোৱে কংগ্ৰেছৰ দিনত কিন্তু কোনেও কৰিব নোৱাৰিলে, গতিকে তাৰ কাৰণেও চৰকাৰক ধন্যবাদ দিব লগা হয়। ধ্ৰুপদী ভাষাটো একচুৱেলি এই চৰকাৰৰ দিনতে স্বীকৃতি পালোঁ আমি, গতিকে সেইটো কাৰণেও আমি চৰকাৰক ধন্যবাদ দিব লগা, যিহেতুকে সেই ভাষাৰ মানে স্বীকৃতিটো আজিলৈকে কোনো চৰকাৰে নিদিছে। কংগ্ৰেছৰ শাসনৰ দিনত কিন্তু উগ্ৰপন্থী তথা বহুত দল সংগঠনৰ মানে ইয়াত উৎপাত হৈছিলে, কিন্তু এই চৰকাৰৰ দিনত সেইখিনিও হোৱা নাই। আৰু ধেমাজি বোমা বিস্ফোৰণতো বহুতখিনি কণ ল'ৰা ছোৱালী মৰিছিলে, তাৰো কোনো মানে উত্তৰ নাপালোঁ আমি আজিলৈকে। কংগ্ৰেছৰ দিনত সেইটোতো ভোট বেংকৰ ৰাজনীতিয়ে কৰিলে মিয়াৰ লগত, কিন্তু আজিলৈকে ধৰক নিজৰ জাতিৰ ক্ষেত্ৰত সেইখিনি কাম একোৱেই নকৰিলে তেওঁলোকে। সত্ৰভূমিখিনি পৰাও বেদখলকাৰীক উচ্ছেদ কৰি আমাৰ সত্ৰৰ যিখিনি মানে মান মৰ্যাদা আছিলে সেইখিনিও তেওঁলোকে ৰক্ষা কৰিছে। কংগ্ৰেছৰ দিনত কিন্তু সত্ৰৰ মাটি মিয়া মুছলমানবোৰে দখল কৰি আমাৰ অস্তিত্ব শেষ কৰি পেলাইছে। কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে কেন্দ্ৰতেই হওক বা ৰাজ্যতেই হওক আমি দেখিবলৈ পাইছোঁ আজি 60 বছৰে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিতে কংগ্ৰেছে দেশ চলাই আছে। গতিকে আমি সেইখিনিও কংগ্ৰেছৰ সেইখিনি দুৰ্নীতিও আমি ছাপোৰ্ট নকৰোঁ। সঁচা কথাত ক'বলৈ গ'লে কেন্দ্ৰত মোদী চৰকাৰ আৰু ৰাজ্যত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক আমি যিকোনো হেৰিতেই সকলো দিশৰ পৰাই তেওঁলোকক ছাপোৰ্ট কৰোঁ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মানি লওঁ। বিজেপি চৰকাৰক বিচৰা আমাৰ মূলতে হৈছে উন্নতি, ডেভেলপমেণ্ট যিটো কৰিছে আজি ৰাজ্যত বা কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, যিখিনি ডেভেলপমেণ্ট আমি পাইছোঁ সেইখিনি আগৰ চৰকাৰ কাৰো দিনতে পোৱা নাছিলোঁ। আৰু 2 নম্বৰতে নিয়োগৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ যথেষ্ট সুবিধা হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি আগুৱাই নিলে দেশখনক বা ৰাজ্যখনক। গতিকে আমি সেইবোৰ দিশ অনুসৰণ কৰি বিজেপি চৰকাৰ সচেতন নাগৰিক হিচাপে কাৰ চৰকাৰ বিচাৰে বুলি ক'বলৈ গ'লে আমি হিমন্ত বিশ্ব শৰ্মাৰ দিনত বা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখন চৰকাৰ চলিছে সেই চৰকাৰ আমি গোটেই ভাৰতবৰ্ষত অসমতেই নহয় প্ৰগতি জোৱাৰ বলিছে। আটক ধুনীয়াকৈ ধৰক এতিয়া আমাৰ যিটো পৰিবহণ বিভাগ তাতো তেওঁ যথেষ্ট শক্তিশালী পদক্ষেপ লৈছে। আৰু বিশ্বমানৰ টাৰ্মিনেল এতিয়া যিটো এলিভেটেড কৰিডৰ আৰু আমাৰ যিটো সুৰংগৰ তলেদি যিটো গহপুৰৰ পৰা যিটো হেৰি হৈছে সেইটো ঐতিহাসিক বুলি ক'ব লাগিব। ঐতিহাসিক স্বীকৃতি আমি সকলোৱে দিব লাগিব। আৰু বৰ্তমান চৰকাৰৰ দিনত যিখিনি উন্নতি হৈছে সেইখিনি উন্নতি আমি আগৰ চোৱা কালত দেখিবলৈ নাপালোঁ। আগৰ চৰকাৰৰ দিনত ইয়াত টকা পইচা লেনদেন চলিছিল, কিন্তু এতিয়া এটকাও খৰচ নোহোৱাকৈ ঘৰতে বহিয়েই আমাৰ 1.5 লাখ কৰ্মচাৰী নিযুক্তি হৈছে, সেইখিনি এটা গৌৰৱৰ বিষয় বুলি ভাবোঁ। উচ্ছেদ অভিযানটো এটা কেতিয়াবাই কৰিব লাগিছিল, কিন্তু আমাৰ মাটি ভেটি যদি কোনো হেৰি নোহোৱাকৈ বেদখল কৰি উচ্ছেদ কৰে, সেইখিনি আমাৰ অসমীয়া বা জাতি জনগোষ্ঠী বিভিন্ন যিখিনি অসমীয়া মানুহ আছে সেইখিনিৰ কাৰণে আমাৰ ভয়াৱহ হ'ব। আৰু সেই উচ্ছেদৰ বিষয়টো
এটা উপযুক্ত ষ্টেপ লৈছে বুলি মই ক'ব বিচাৰোঁ। ভাষাৰ ক্ষেত্ৰতো বহুত আছে, ধ্ৰুপদী ভাষাটো আমাক লাগিবই। আমাৰ কাৰণ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, ভাষাৰ সংমিশ্ৰণ হৈছে। অসমীয়া ভাষাটো যদি ধ্ৰুপদী ভাষা কৰা হয় সকলোৰ কাৰণেই গ্ৰহণযোগ্য বুলি মই ভাবোঁ। ৰক্তাক্তটো ধেমাজিত হৈছিলেই। ধেমাজিত যেতিয়া সেই বোম ফুটি নিৰীহ প্ৰাণীৰ মৃত্যু ঘটিছিল, সেই সময়ত এটা টেৰৰ অৱস্থা আছিল। সেইটো মানে কংগ্ৰেছৰ শাসনকালত বৰ টেৰৰ অৱস্থা আছিল, কিন্তু বৰ্তমান সেই পৰিস্থিতি নাই। এতিয়া এটা সুস্থ পৰিৱেশ ক্ৰিয়েট হৈছে। সেই সুস্থ পৰিৱেশত মানুহে পুনৰ স্বাধীনতা ঘূৰাই পোৱা যেন লাগিছে। সেইটোতো সত্য কথা। ভোট বেংকটো নিয়ন্ত্ৰণ কৰিছিল, ভোট বেংকটো নিয়ন্ত্ৰণ কৰিছিল আগৰ চৰকাৰে। মই নাম নকওঁ, মানে যি চৰকাৰে আহিছিল সেই চৰকাৰেই তেওঁলোকক হেৰি কৰিছিল। গতিকে সেইখিনি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে সেইখিনি প্ৰশংসনীয়। আমাৰ যিখিনি সত্ৰ, সেইখিনি ঐতিহাসিক স্বীকৃতি আমি সদায় দিব লাগিব। কিন্তু সেই সত্ৰৰ ভূমিত যদি আহি কোনোবাই বেদখল কৰে, সেইখিনি আমি উচ্ছেদ কৰিবই লাগিব। সেইটো এটা উচিত পদক্ষেপ লৈছে বুলি মই ক'ব বিচাৰোঁ। সেইটোতো মানে জৱাহৰলালৰ দিনৰ পৰাই চলি আছিল। পৰিয়ালকেন্দ্ৰিক এতিয়াও বৰ্তমান হৈ আছে। সেই পৰিয়ালকেন্দ্ৰিক নহয়, যদি আমাৰ উঠি অহা জেনেৰেশ্যনক সকাহ দিয়ে বা তেওঁলোককো যদি ৰাজনীতিৰ বিষয়ে অলপ শিক্ষা দীক্ষা দি হ'লেও প্ৰকট কৰি আমাৰ নিজৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহক হাতলৈ আহিব লাগে আৰু পৰিয়ালকেন্দ্ৰিক হ'ব নালাগে। অনাগত চৰকাৰখন আমি খুব প্ৰশংসাৰে আমি উপচাই পঠিয়াইছোঁ আৰু সেই চৰকাৰকে আমি পুনৰ অধিষ্ঠিত কৰাৰ মানসিকতা। এতিয়া যিটো যিটো গতিত উন্নয়ন চলি আছে, সেইটো গতিত যদি উন্নয়ন চলে, নিশ্চয় অসমখন এখন ধুনীয়া স্বীকৃতিপ্ৰাপ্ত ৰাজ্য হ'ব। যুৱ শৃংখলতাটো ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকক কি উপায়েৰে মূল সুঁতিলৈ বোৱাব পাৰি, সেইটোৱে আমি বাঞ্ছা কৰোঁ। আপুনি ধৰক চাওক, 1947 চনত ভাৰত স্বাধীন হৈছিল, কিন্তু 1947 চনত ভাৰতৰ স্বাধীনতাৰ যিখিনি সেইখিনি ৰঙা ফিটা মেৰপাকৰ মাজত সোমাই আছিল। কিন্তু সেই ৰঙা ফিটাৰ মেৰপাক এতিয়া বৰ্তমান নাই আৰু সকলোৱে এতিয়া স্বাধীনতাৰ সোৱাদখিনি বুজিব পাৰিছে। বিজেপি চৰকাৰখন কিয় বিচাৰে বুলি ক'লে আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰৰ দিনত উন্নয়ন হয়, যিখন চৰকাৰৰ দিনত নিবনুৱা সমস্যা সমাধান হয়, যিখন চৰকাৰৰ দিনত অৰ্থনৈতিক বিকাশ হয়, যিখন চৰকাৰৰ দিনত নাৰীৰ মৰ্যাদা উপলব্ধি কৰিব পাৰে। গতিকে তেনেকুৱা এখন চৰকাৰ আমাক লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।